নমস্কাৰ নৰ্থ ইষ্ট য়ংষ্টাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত কেনেকুৱাকৈ শ্বৰ্টকাটবিলাক ইউজ কৰে কীবৰ্ডত তাৰে ওপৰত আমি ডিছকাছ কৰিম। ধৰা আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত দুটামান লাইন লিখিছোঁ। এই লাইন দুটা আমি চিলেক্ট অল কৰিব লাগিলে কেনেকুৱাকৈ আমি কীবৰ্ডত কৰিব পাৰোঁ। চিলেক্ট অল কৰিব লাগিলে কণ্ট্ৰল এ হৈছে চিলেক্ট অল। প্ৰথমতে আমি কণ্ট্ৰল প্ৰেছ কৰিব লাগিব। কণ্ট্ৰল প্ৰেছ কৰি কিনে লগে লগে এ প্ৰেছ কৰিব লাগিব। কণ্ট্ৰল আৰু এ একেলগে প্ৰেছ কৰিলে চিলেক্ট অল হ'ব। চিলেক্ট অল এইখিনি যদি আমি কাট কৰিব লাগে তেতিয়া আমি কণ্ট্ৰল এক্স প্ৰেছ কৰিম একেলগে। কণ্ট্ৰল এক্স মানে হৈছে কাট। আকৌ যদি আমি কাট কৰাখিনি যদি আমি আকৌ আগৰ নিচিনা কৰিব লাগে, আনিব লাগে নতুনকৈ, তেতিয়া আমি কণ্ট্ৰল জেড কৰিম, মানে আনডু টাইপিং। কণ্ট্ৰল জেড। এইখিনি এতিয়া কপি কৰিব লাগিলে কণ্ট্ৰল চি কৰিব লাগিব। কণ্ট্ৰল চি মানে হৈছে কপি। কণ্ট্ৰল আৰু চি একেলগে প্ৰেছ কৰিব লাগিব। কণ্ট্ৰল চি মানে হৈছে কপি। কণ্ট্ৰল চি প্ৰেছ কৰি কিনে কণ্ট্ৰল চি মানে এই দুটা লাইন আমাৰ কপি কৰা গৈছে। এই দুটা লাইন কপি কৰি আমি পেষ্ট কৰিব লাগিব, মানে এই দুটা লাইন ডবল হ'ব। তেতিয়া এই দুটা লাইন কপি কৰি কিনে লাষ্টত মাউচেৰে এনেকৈ ক্লিক কৰি দিছোঁ। দি কিনে আমি পেষ্ট কৰিম কণ্ট্ৰল ভি। কণ্ট্ৰল ভি মানে হৈছে পেষ্ট। কণ্ট্ৰল আৰু ভি প্ৰেছ কৰিলে লিখাবিলাক ডবল হ'ব ইয়াতে। কণ্ট্ৰল ভি নালাগিলে আকৌ কণ্ট্ৰল জেড কৰিলে হ'ল, আগৰ নিচিনা হৈ যাব।